নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আজি প্ৰথম কোৱেশ্চনটো হ'ল ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি সমুদ্ৰগুপ্ত। ভাৰতৰ নেপোলিয়ন বুলি সমুদ্ৰগুপ্তক কোৱা হয়। নেক্সট কুৱেশ্চন, অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি চন্দ্ৰধৰ বৰুৱা। অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি আছিল চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্চন, ৰঞ্জী ট্ৰফী দলৰ কোনবিধ খেলৰ লগত জড়িত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ক্ৰিকেট। ৰঞ্জী ট্ৰফী ক্ৰিকেট খেলৰ লগত জড়িত। নেক্সট কুৱেশ্চন, এছীয় সিংহ ভাৰতৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গিৰ ৰাষ্ট্ৰীয় উদ্যান। এছীয় সিংহ ভাৰতৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। নেক্সট কুৱেশ্চন, ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বাঘ। ভাৰতৰ ৰাষ্ট্ৰীয় জন্তুটো হ'ল বাঘ। নেক্সট কুৱেশ্চন, ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ হেমিছ ৰাষ্ট্ৰীয় উদ্যান। ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল হেমিছ ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্চন, অসম চুক্তি স্বাক্ষৰিত কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰাজীৱ গান্ধী। অসম চুক্তি স্বাক্ষৰিত কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী। নেক্সট কুৱেশ্চন, পলাশী যুদ্ধ কিমান চনত সংঘটিত হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1757 চনত। 1757 চনত পলাশী যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্চন, চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মংগল পাণ্ডে। চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ আছিল মংগল পাণ্ডে। নেক্সট কুৱেশ্চন, অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ যোৰহাট। অসম মহিলা বিশ্ববিদ্যালয়খন যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্চন, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বিজয়ালক্ষ্মী পণ্ডিত। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা সভাপতি আছিল বিজয়ালক্ষ্মী পণ্ডিত। নেক্সট কুৱেশ্চন, অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি দেৰগাঁও। অসমত দেৰগাঁৱত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে। নেক্সট কুৱেশ্চন, অসমত অৱস্থিত বিশ্ববিখ্যাত ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অসমত অৱস্থিত বিশ্ববিখ্যাত ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্চন, অসমৰ একমাত্ৰ IIT-খন ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গুৱাহাটী। অসমৰ একমাত্ৰ IIT-খন গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্চন, মহাভৈৰৱ মন্দিৰ অসমৰ ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি তেজপুৰ। মহাভৈৰৱ মন্দিৰ অসমৰ তেজপুৰত অৱস্থিত। নেক্সট কুৱেশ্চন, কেতিয়া অসম ব্ৰিটিছৰ অধীন হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1826 চনত। নেক্সট কুৱেশ্চন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি প্ৰশান্ত মহাসাগৰ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখন হ'ল প্ৰশান্ত মহাসাগৰ। নেক্সট কুৱেশ্চন, লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি নগাঁও। নেক্সট কুৱেশ্চন, বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জেনেভা। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত। নেক্সট কুৱেশ্চন, ভাৰতৰ ৰাষ্ট্ৰীয় নদী কোনটো? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গংগা নদী। ভাৰতৰ ৰাষ্ট্ৰীয় নদীটো হ'ল গংগা নদী। নেক্সট কুৱেশ্চন, বৰদলৈ ট্ৰফী কোনবিধ খেলৰ লগত জড়িত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ফুটবল। বৰদলৈ ট্ৰফী ফুটবল খেলৰ লগত জড়িত। নেক্সট কুৱেশ্চন, ৰাজস্থানৰ ৰাজধানী কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি জয়পুৰ। ৰাজস্থানৰ ৰাজধানীৰ নাম হ'ল জয়পুৰ। নেক্সট কুৱেশ্চন, কলীয়াভোমোৰা দলং
দলংখনে কোন স্থান বা ঠাইক সংযোগ কৰিছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ শোণিতপুৰ আৰু নগাঁও কলীয়াভোমোৰা দলংখনে শোণিতপুৰ আৰু নগাঁও জিলাক সংযোগ কৰিছে নেক্সট কুৱেশ্যন এৰাবাটৰ সুৰ ছবিখন পৰিচালনা কোনে কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ভূপেন হাজৰিকা এৰাবাটৰ সুৰ ছবিখন পৰিচালনা কৰিছিল ভূপেন হাজৰিকাই নেক্সট কুৱেশ্যন অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানা ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বোকাজান অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানা বোকাজানত অৱস্থিত নেক্সট কুৱেশ্যন দীপৰ বিল কিহৰ কাৰণে বিখ্যাত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি পক্ষীৰ বাবে দীপৰ বিল পক্ষীৰ বাবে বিখ্যাত নেক্সট কুৱেশ্যন অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ হাফলং অসমৰ স্কটলেণ্ড বুলি হাফলঙক কোৱা হয় নেক্সট কুৱেশ্যন সৈনিক স্কুলখন অসমৰ কোন জিলাত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গোৱালপাৰা সৈনিক স্কুলখন অসমৰ গোৱালপাৰা জিলাত অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ জাতীয় গছ কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ হুলুং গছ অসমৰ জাতীয় গছ হ'ল হুলুং গছ নেক্সট কুৱেশ্যন বিশ্বৰ বৃহত্তম নদীদ্বীপখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মাজুলী বিশ্বৰ বৃহত্তম নদীদ্বীপখনৰ নাম হ'ল মাজুলী নেক্সট কুৱেশ্যন পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি সুধিছে পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি উমানন্দ নেক্সট কুৱেশ্যন বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভূটান বজ্ৰপাতৰ দেশ বুলি ভূটানক কোৱা হয় নেক্সট কুৱেশ্যন কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ নীলাচল পাহাৰ কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যন বিশ্ব গড় দিৱস কোন তাৰিখে পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 22 ছেপ্টেম্বৰ তাৰিখে বিশ্ব গড় দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যন অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় ক'ত আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰহা অসমৰ একমাত্ৰ মীন মহাবিদ্যালয়খন ৰহাত অৱস্থিত নেক্সট কুৱেশ্যন এছিয়া মহাদেশৰ সৰ্ববৃহৎ চাহ বাগিচাখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মোনাবাৰী চাহ বাগিচা এছিয়া মহাদেশৰ সৰ্ববৃহৎ চাহ বাগিচাখনৰ নাম হ'ল মোনাবাৰী চাহ বাগিচা নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভাইটি প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম হ'ল ভাইটি নেক্সট কুৱেশ্যন উৰিষ্যাৰ ৰাজধানী কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ভুৱনেশ্বৰ উৰিষ্যাৰ ৰাজধানী হ'ল ভুৱনেশ্বৰ নেক্সট কুৱেশ্যন মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া আহিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল 1921 চনত নেক্সট কুৱেশ্যন কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল 1948 চনত নেক্সট কুৱেশ্যন উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি অৰুণাচল প্ৰদেশ উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন হ'ল অৰুণাচল প্ৰদেশ নেক্সট কুৱেশ্যন হৰ্ণবিল কোন ৰাজ্যৰ জাতীয় উৎসৱ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি নাগালেণ্ড হৰ্ণবিল নাগালেণ্ড ৰাজ্যৰ জাতীয় উৎসৱ নেক্সট কুৱেশ্যন অসমৰ কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি গোৱালপাৰা অসমৰ গোৱালপাৰা জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ যোৰহাট অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত
নেক্সট কুৱেশ্যন মোহনবাৰী বিমানবন্দৰ অসমৰ কোনখন জিলাত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰ অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ তেজপুৰ অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ তেজপুৰত অৱস্থিত নেক্সট কুৱেশ্যন নলিনীবালা দেৱীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অলকানন্দৰ বাবে নলিনীবালা দেৱীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1952 চনত বড়ো সাহিত্য সভা গঠন হৈছিল 1952 চনত নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে সূৰ্য উদয় হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অৰুণাচল প্ৰদেশত প্ৰথমে সূৰ্য উদয় হয় নেক্সট কুৱেশ্যন অসমৰ মৰাপাট কল ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি শিলঘাট অসমৰ মৰাপাট কল শিলঘাটত অৱস্থিত নেক্সট কুৱেশ্যন পবিতৰা অভয়াৰণ্য কোন জিলাত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মৰিগাঁও জিলাত পবিতৰা অভয়াৰণ্যখন মৰিগাঁও জিলাত অৱস্থিত নেক্সট কুৱেশ্যন অসম দিৱস কোন তাৰিখে পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 2 ডিচেম্বৰ তাৰিখে অসম দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন সোণাই ৰূপাই অভয়াৰণ্য অসমৰ ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ শোণিতপুৰ সোণাই ৰূপাই অভয়াৰণ্যখন অসমৰ শোণিতপুৰ জিলাত অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ কোনখন ঠাই বাৰেচৰহীয়া ভাওনাৰ বাবে বিখ্যাত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জামুগুৰি হাট অসমৰ জামুগুৰি হাটত বাৰেচৰহীয়া ভাওনাৰ বাবে বিখ্যাত নেক্সট কুৱেশ্যন উমানন্দ মন্দিৰ কোন পাহাৰত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ভস্মাচল পাহাৰ উমানন্দ মন্দিৰ ভস্মাচল পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গোপীনাথ বৰদলৈ ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া ব্যক্তি আছিল গোপীনাথ বৰদলৈ নেক্সট কুৱেশ্যন অসমৰ কোন ঠাইক চাহৰ ৰাজধানী বুলি কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি যোৰহাট অসমৰ যোৰহাটক চাহৰ ৰাজধানী বুলি কোৱা হয় নেক্সট কুৱেশ্যন কোনখন দেশ সৌৰ শক্তিৰ সৰ্ববৃহৎ উৎপাদক শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চীন দেশ হ'ল সৌৰ শক্তিৰ সৰ্ববৃহৎ উৎপাদক নেক্সট কুৱেশ্যন বিশ্বৰ কোনখন দেশে প্ৰথম কাগজী মুদ্ৰা জাৰি কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চীন দেশে নেক্সট কুৱেশ্যন মানাহ ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বাক্সা জিলাত মানাহ ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ বাক্সা জিলাত অৱস্থিত নেক্সট কুৱেশ্যন প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ দিল্লী প্ৰথম এছিয়ান গেমছ অনুষ্ঠিত হৈছিল দিল্লীত নেক্সট কুৱেশ্যন আন্তৰ্জাতিক শ্ৰমিক দিৱস কোন তাৰিখে পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1 মে তাৰিখে আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য দেশ কিমান শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 193খন বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য দেশ হ'ল 193খন নেক্সট কুৱেশ্যন বৰদলৈ ট্ৰফি কিমান চনৰ পৰা আৰম্ভ হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1952 চন বৰদলৈ ট্ৰফি 1952 চনৰ পৰা আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন মহাৰাষ্ট্ৰৰ ৰাজধানী কি
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মুম্বাই মহাৰাষ্ট্ৰৰ ৰাজধানী হ'ল মুম্বাই নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ওৰাং ৰাষ্ট্ৰীয় উদ্যান অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান নেক্সট কুৱেশ্যন অসমত মুঠ কিমানটা তেল শোধনাগাৰ আছে অপশ্যন চি শুদ্ধ হ'ব 4টা অসমত মুঠ 4টা তেল শোধনাগাৰ আছে নেক্সট কুৱেশ্যন অসমত সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ডিগবৈ শোধনাগাৰ অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰটো হ'ল ডিগবৈ শোধনাগাৰ নেক্সট কুৱেশ্যন পৃথিৱীত মুঠ কিমানখন মহাদেশ আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 7খন পৃথিৱীত মুঠ 7খন মহাদেশ আছে নেক্সট কুৱেশ্যন অসমৰ ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰঞ্জিত বৰপূজাৰী অসমৰ ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ আছিল ৰঞ্জিত বৰপূজাৰী নেক্সট কুৱেশ্যন সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বুধ গ্ৰহ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো হ'ল বুধ গ্ৰহ নেক্সট কুৱেশ্যন ভাৰত ত্যাগ আন্দোলন কোন চনত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1942 চনত ভাৰত ত্যাগ আন্দোলন হৈছিল 1942 চনত নেক্সট কুৱেশ্যন আন্তৰ্জাতিক নাৰী দিৱস কোন তাৰিখে পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 8 মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভাস্কৰ বৰ্মন বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল ভাস্কৰ বৰ্মন নেক্সট কুৱেশ্যন ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য কোনখন শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গোৱা ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্যখন হ'ল গোৱা নেক্সট কুৱেশ্যন অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভোগেশ্বৰ বৰুৱা